আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মই নেটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভাল। আৰু মই আহিছোঁ গুৱাহাটীলৈ মানুহজনৰ ৰুমত। মানে আপোনালোকেতো জানে মোৰ সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিছিলোঁ বিহুৰ আগত। তাকে বস্তু অলপ নিব আহিছিলোঁ, কিন্তু কি কৰিব, আহি পেলাই বেমাৰতে পৰিলোঁ। মেডিচিন খাই থাকোঁতে গোটেই মানে মূৰৰে বিষ উঠি আছে আৰু টোপনি। তাৰপিছত এয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই মানুহজনে বনোৱা। মই আজি মানে পনীৰ আনিছিলে, মানে মাছ মাংস খোৱা নহয় বা আজি নিৰামিষ খোৱা হয়, সেইটো কাৰণে। আৰু পনীৰ মই ভাল পাওঁ, সেই আজি বোলে তেওঁ বনাই পনীৰ। তাকে আৰু কি কৰিব, আৰু লৈ আহিছিলোঁ কেইখনমান চাদৰ, মানে অলপ দহি গঠৰা কাম আছিল বাবে। তাৰপিছত আজৰি সময়ত এনেকুৱা হৈছে, মানে টোপনিয়ে লাগি থাকে, উঠি অলপ কৰিলোঁ তেনেকৈ। আৰু তেওঁ বনোৱা হৈ গ'ল তৰকাৰী পনীৰৰ, আৰু অলপ আছিলে, মোক ড্ৰাই ফ্ৰাই কৰিব দিছে। তাকে পনীৰখিনি ভাজিলোঁ। আৰু আজি আমাৰ ৰাতিৰ আহাৰ ৰেডি। আৰু ভাল লাগিলে বাৰু তেওঁ বনোৱা সেইখিনিও। আৰু মোৰখিনি তেওঁ পনীৰ ইমান ভাল নাপায়, মোকে সেইকাৰণে বেছিকৈ ল'ব দিছে। আৰু মইতো ভালেই পাওঁ, পূৰা খাইছোঁ আৰু তাকে। আৰু সৰু মিনি ব্লগটো মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।